Next candidate. May I come in, sir? Yes, come in. Good evening, sir. Good evening. Wow. Admit कर दिए. তোমার নাম কি? মোৰ নাম ৱাহিদুল হক। ঘৰ ক'ত? ঘৰ ককাল ভাঙি যোগী গাঁও। কোন ঠাইটো? এইটো স্যাৰ দলগাঁৱৰ ওচৰত। দলগাঁও কিহৰ বাবে বিখ্যাত? দলগাঁও নামটো হৈছে দৰঙী ৰজাৰ বাবে দলগাঁও নামটো বিখ্যাত আছে আৰু তাতে স্যাৰ পুলিচ থানা আছে 1935 চনত হৈছে আৰু পোষ্ট অফিচ আছে আৰু হাই স্কুল হৈছে 1937 চনত। এইটোৰ বাবে স্যাৰ বিখ্যাত। ঘৰত কোন কোন আছে? ঘৰত দেউতা, মা, ডাঙৰ দাদা, বা আৰু মই আৰু এজনী সৰু। তোমাৰ ডেট অফ বাৰ্থ কিমান? 5 তাৰিখ 1 মাৰ্চ 2004। নাম কি ক'লা? ৱাহিদুল হক। হয় স্যার। ৱাহিদুল হকৰ অৰ্থ কি? সরি স্যার, কোৱা নাই। নাই স্যার। বৰ্তমান ভাৰতীয় সেনাই পাকিস্তানত যিখিনি সন্ত্ৰাসবাদী ঘাটি আছিল তাত আক্ৰমণ কৰিছে। হয় স্যার। এই যে আক্ৰমণ, যি অপাৰেশ্যন, এই অপাৰেশ্যনটোৰ কি নাম দিয়া হৈছে? অপারেশন সিন্দুর। অপাৰেশ্যন। তুমি পঢ়া শুনা কিমান কৰিছা? স্যার 2020 চনত মেট্ৰিক পাছ কৰিছো। বৰ্তমান কি পঢ়ি আছা? বৰ্তমান 6 সেমিষ্টাৰত পঢ়ি আছো খাৰুপেটীয়া মহাবিদ্যালয়। খাৰুপেটীয়া মহাবিদ্যালয়। তোমাৰ অনাৰ্স কি বিষয় কি পঢ়িছা? অনার্স স্যার ফিলসফি। ইয়েস, ফিলসফি। হয় স্যার। দুজনমান গ্ৰেট ইণ্ডিয়ান ফিলসফাৰৰ নাম ক'বাচোন। এজন হল ডক্টৰ পণ্ডিত জৱাহৰলাল নেহৰু আৰু এজন হল সৰ্বপল্লী ৰাধাকৃষ্ণ। পণ্ডিত জৱাহৰলাল নেহৰু ফিলসফাৰ আছিল? আছিল নেকি? স্যার আছিল। একজেক্ট স্যার ক'ব নোৱাৰো স্যাৰ। কিয় কৈছা? আৰু কোনো ফিলসফাৰৰ নাম জানা? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ফিলসফাৰ আছিল নেকি? দলগাঁও অঞ্চল কিহৰ বাবে বিখ্যাত? দলগাঁও অঞ্চল স্যার এতেতো কৃষিৰ লগতে বেছিভাগ জড়িত হৈ আছে। দলগাঁৱৰ পৰা এবাৰ প্ৰতিনিধিত্ব কৰি অসমৰ মুখ্যমন্ত্ৰী হৈছিলে ব্যক্তিগৰাকীৰ নাম কি? সৈয়দ আনোয়াৰা টাইমাৰ। প্ৰথম মহিলা মুখ্যমন্ত্ৰী। ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিলে স্বাধীন ভাৰতবৰ্ষৰ? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ভীমৰাও আম্বেদকাৰ কি আছিলে? বি আৰ আম্বেদকাৰ। বি আৰ আম্বেদকাৰ এইটো সংবিধানৰ খচৰা কমিটিৰ অধ্যক্ষ। খচৰা সমিতিৰ সভাপতি। ভাৰতীয় সংবিধানখন কাৰ্যকৰী কেতিয়া হৈছিল? স্যার সংবিধানখন কাৰ্যকৰী হৈছিল 1950 চনৰ 26 জানুৱাৰী তাৰিখে। 50 চনৰ 26 জানুৱাৰী তাৰিখে। অসম পুলিচত কিয় চাকৰি কৰিব বিচাৰিছা? স্যার দেশখনৰ লগতে নিজৰ মাতৃভূমি তথা ৰাজ্যখনক সেৱা আগবঢ়াব বিচাৰো আৰু মই পুলিচৰ পোছাকযোৰ মোৰ বৰ ভাল লাগে আৰু এইটোৰ কাৰণে সপোন এটা লৈ মই 2 বছৰ। পুলিচক দেখোন সকলোৱে বদনামে কয়। নাই স্যার, মানুহৰ এটা থিংকিং থাকে। সেইটো মানে ভাল এৱেৰ দেখিম, ভাল ৰাস্তাত দেখিলে মানে এইটো পজিটিভলি চাব লাগিব। নেগেটিভলি চালেতো হ'বই। নিজৰ ওপৰত ডিপেণ্ড কৰিব, কৰ্মৰ ওপৰত এইটো ডিপেণ্ড কৰিব কেনেকুৱা কৰ্ম কৰিলে। 205% কিমান? 205%। সরি স্যার। তোমাৰ ঘৰত তোমাৰ ভাইকে মানুহ এজন ক'ৰবাত মাৰ্ডাৰ কৰি আহিলে, তুমি এজন পুলিচ হিচাপে কি কৰিবা? স্যার আইনৰ চকুত আৰু এজন পুলিচ বিষয়া হিচাপে বাই ককা মা দেউতাৰ লগত কোনো কথা নাই। যোনে অপৰাধ কৰিছে তাৰ আইনৰ হাতত গতাই দিয়াটোই মোৰ বাবে সক্ষম উচিত হ'ব। ফিজিকেলত কিমান নম্বৰ পাইছে? ফিজিকেলত স্যার 54.14 নম্বৰ। 54.14 20 স্যার 54.20। অসমীয়া ইংৰাজী মিক্স কৰি কৈছে। বিহু কেইটা অসমত? বিহু প্ৰধানটো কেইটা ভাগত থাকে? বিহু প্ৰধান ভাগ কেইটা কি? স্যার একজেক্ট নাজানো, কিন্তু মাঘ বিহু, কাতি বিহু, ৰঙালী বিহু। অসমত
অসমত থাকি বিহুৰ বিষয়ে নাজানো চোৱা নাই স্যাৰ সৰি এইটো চাই লওক ঠিক আছে থেংক ইউ অল দ্য বেষ্ট